কলহী নৈৰ বুকুত বিলীন হোৱাৰ দিশত ছয়গাঁৱৰ বালাসিন্ধি গোসাইপাৰাৰ কেইবাটাও পৰিয়াল। নিশাৰ ভাগত নৈৰ গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে প্ৰতিটো পৰিয়ালৰ। নিশা হলেই নৈৰ গৰাখহনীয়াৰ ভয়ত টোপনি হেৰাই ৰাইজৰ। ছয়গাঁৱৰ এটা অঞ্চলৰ ৰাইজে মাটি ভেটি হেৰুৱাৰ ভয়ত আতংকিত কেইবাটাও পৰিয়াল। ছয়গাঁও ১ নং বালাসিন্ধি গোসাইপাৰাত কলহী নৈৰ গৰাখহনীয়াই এৰিছে ভয়ংকৰ ৰূপ। খহনীয়াৰ খবৰ ল'বলৈ আহৰি নাই ৰাজ্যৰ চৰকাৰৰ বিয়াগম জলসম্পদ বিভাগৰ বিভাগীয় বিষয়া তথা স্থানীয় প্ৰশাসনক আবেদন নিবেদন কৰি ভাগৰি পৰিছে ৰাইজ। নিতৌ এধাপকৈ খহিছে গৃহস্থৰ চোতাল আৰু ভেটিমাটি। জলসম্পদ বিভাগৰ সঁহাৰি নাপাই নিজেই বাঁহ বান্ধি খহনীয়া প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ। উপায়ন্তৰ ৰাইজে মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীৰ ওচৰত সহায় বিচাৰিছে আৰু শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে গাঁওখনৰ প্ৰতিটো পৰিয়ালে। সমস্যাটো সমাধান কৰাৰ কাৰণে আগবঢ়া নিউজটো দিয়াৰ কাৰণে চৰকাৰক গতিকে ধন্যবাদ জনাইছোঁ। যোৱা বছৰ মোটামুটি বিশেষকৈ আগৰ পৰা সহায় আছে যদিও যোৱা বছৰ আমাৰ মোটামুটি আপোনালোকৰ চৰকাৰৰ মানুহ বহুত আহিছিলে, ইঞ্জিনিয়াৰ আহিছিলে, আহি এইবিলাক মাপ জোখ গোটেই লৈ গৈছে। কিন্তু কথা হ'ল কি এইবাৰো সেই কামটো যোৱা বছৰৰ পৰা এইবাৰো নহ'লে। বৰ দুখিত আমি ৰাজহুৱাভাৱে, বৰ দুখিত। আৰু আমি চৰকাৰ এইকাৰণে নিৰ্বাচন কৰোঁ যাতে আমাৰ গৰাখহনীয়াই নহয় বিভিন্ন সমস্যাবিলাক সমাধান হয়, কিন্তু আমাৰ একো অসুবিধা পূৰণ নহয়। সেইকাৰণে নহ'ল বুলি ভাবিছে। এবছৰ লাগিল, এবছৰ নহয়, মোটামুটি তোমালোকক এইটো কথা কওঁ যে ইয়াৰ পৰা মোটামুটি ৩০ ফুটমান দূৰত আমাৰ এটা ৰাস্তা আছিল। সেই ৰাস্তাটো এতিয়া নদীৰ মাজত আছে। ইয়াতে এই পৰিয়ালটোৰ মাটি তাতে আছে বৰ্তমান। কিন্তু কথা হ'ল কি কোনো ধৰণৰ গুৰুত্ব চৰকাৰীভাৱে দিয়া নহয়। তে কি ক'ম, বিভিন্ন মাধ্যমক আমি জনাইছোঁ আগতে, চৰকাৰী মানুহো আহিছে, কিন্তু তেখেতসকলে কি কাৰণত গুৰুত্ব নিদিয়ে। তে চাওকচোন এই পৰিয়ালটো এতিয়া মোটামুটি গৰাৰ সন্মুখত পৰিছে। এই পৰিয়ালটো দুদিন পিছত নিশ্চিন্ন হৈ যাব। গতিকে আমি কি ক'ম, ইয়াতকৈ আৰু বেছি ক'ব নোৱাৰোঁ। অনুৰোধ কৰিব পাৰোঁ চৰকাৰক, যদি কৰি নিদিয়ে কামটো আমি কি কৰিম। চৰকাৰটো জলসম্পদ বিভাগ আছে, মন্ত্ৰীগৰাকীও খুব এক্টিভ, মুখ্যমন্ত্ৰী তেখেতে আমাৰ যদি ধৰক ইঞ্জিনিয়াৰ বা আমাৰ ধৰক ইয়াতে ব্লকৰ মাধ্যমেৰে নজনাই তেখেতে কি জানিব। আমি যোৱা বছৰ অকণমান দিছিলোঁ আগত, ইয়াৰ পৰা মোটামুটি ৬০ মিটাৰমান জেগা হৈছে। আমাৰ চুবা ভিত্তিত এখন দৰখাস্ত দিছিলোঁ লিখিত আকাৰে, এইবাৰো দিছোঁ। ৬০ মিটাৰ কাম হোৱাৰ পিছতো আমাৰ ইফালে মোটামুটি আপোনাৰ ধৰক ২০০-৫০০ মিটাৰমান দূৰলৈকে যদি আমাৰ এইখিনি গৰাখহনীয়া ৰোধৰ কাৰণে চৰকাৰে পদক্ষেপ লয়, আমি অন্ততঃ আমাৰ গোসাইপাৰা চুবাটো আমি ৰক্ষা পৰি যাম। কাৰ গাফিলতি বুলি ভাবিছে এইটো? গাফিলতি আমাৰ ব্লকৰ গাফিলতি আছে, চৰকাৰৰ গাফিলতি আছে, বিভাগীয় গাফিলতি আছে, একদম নিশ্চিতভাৱে আমি ক'ব পাৰোঁ এইখিনি। আৰু এতিয়া আহ্বান থাকিব, এতিয়াতো মোটামুটি ধৰা বাৰিষাৰ বতৰ পৰিছে, যদি তেখেতসকলে মানে আচলতে যদি মনৰ এটা আশা লৈ পেলাই কাম কৰোঁ বুলি ভাবে, এতিয়া বাৰিষাৰ বতৰতো কৰিব পাৰে তেখেতসকলে। আহিছে নে এতিয়া? এতিয়াও অহা নাই, এইবাৰ একদম মুঠেই অহা নাই। আমি মোটামুটি কিছুদিন আগতে আমি দৰখাস্তৰ লিখিতভাৱে আমি ৰাজহুৱাভাৱে জনাইছোঁ। মই ৰাজ্যৰ ছেক্ৰেটাৰী হওঁ, গতিকে আমাৰ মহিলাখিনি বিশেষকৈ আগভাগ লৈ পেলাই তেখেতসকলক জনাইছে। তেখেতসকলৰ ফালৰ পৰা কিন্তু এতিয়ালৈকে অহা নাই। আপোনালোকে আহিছে, আপোনালোক ধন্যবাদ জনাইছোঁ এই কাৰণে। চাব অহা নাই, এতিয়ালৈকে গম পাইছে চৰকাৰীভাৱে, যিহেতু আমি এখন দৰখাস্ত লিখিত দিছোঁ, তাৰপিছত তেখেতসকলে আগুৱাই নহয় মানে কি গম পাইছে। কিন্তু কথা হ'ল কি আমি কি কৰিম ৰাজহুৱাভাৱে চাওকচোন। এতিয়া আমাৰ এইটো প্ৰকাণ্ড চুবা এটা আছে, আপোনাৰ মোটামুটি ধৰক ২০০ গৃহস্থী আছে। ২০০টা পৰিয়ালে যদি আমি এই গৰাখহনীয়াৰ কাৰণে এখন চুবা এটি যাবলগীয়া হয়, তাত প্ৰতি আমাৰ আৰু কিবা দুখৰ বিষয় থাকিব পাৰে জানো? সেই টানি অনুৰোধ জনাওঁ, চৰকাৰে অলপ গুৰুত্ব দিয়ক আৰু আমাৰ সমস্যাখিনি সমাধান কৰিলে আমি নিশ্চয় ৰক্ষা কৰিম। আমি আমাৰ ল'ৰা ছোৱালীবিলাকে মামা বুলিও কয়, বৰ ভাল পাইছোঁ। আমিও তেখেতক এজন মোটামুটি ধৰক ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠতম মুখ্যমন্ত্ৰী বুলি ভাবোঁ। কিন্তু তেখেতে যদি পদক্ষেপ লয় নিশ্চয় কৰিব পাৰিব। তেখেতক টানি অনুৰোধ জনাইছোঁ যে তেখেতে যাতে আমাৰ সমস্যাটো সমাধান কৰি দিয়ে, গৰাখহনীয়াৰ সমস্যাটো বিশেষকৈ সমাধান কৰি দিয়ে, এইখিনি অনুৰোধ জনাইছোঁ। আমি যদিও আগতে ছয়গাঁও সমষ্টিত আছিলোঁ, কিন্তু এতিয়া নতুনকৈ আমি পলাশবাৰী সমষ্টিত পৰিছোঁ। ছয়গাঁৱৰ পৰা ধ্ৰুৱজ্যোতি দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।